এনেকুৱা এটি বেয়া ঘটনা সংঘটিত হৈছে গোৱালপাৰা কলেজত। ফিৰোজ নামৰ ল'ৰা এজনে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়ি থকা ছোৱালী এজনীক ইউনিয়ন বডিৰ ৰুমত মাতি লৈ ধৰ্ষণ কৰে। সকলোখিনি কথা জানিবৰ কাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু তাৰ পিছতে আপোনাৰ ৰায়টো কমেণ্ট বক্সত জনাব। নমস্কাৰ এণ্ড পোনপ্ৰথমে সকলোকে নমস্কাৰ। তাৰিখ 2025 11 ছেপ্টেম্বৰ গোৱালপাৰা কলেজ। সেইদিনা আছিলে গোৱালপাৰা কলেজত ফেচাছ মানে কলেজত পঢ়া সকলোখিনি মানুহৰ কাৰণে নাচ গান ইনজয় কৰাৰ দিন এটি। সেইদিনা ইউনিয়ন বডিৰ ফিৰোজ নামৰ ল'ৰা এজনে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়ি থকা ছোৱালী এজনীক ইউনিয়ন বডিৰ ৰুমত মাতি লৈ ধৰ্ষণ কৰে। আৰু আপোনালোকে নিশ্চয় জানিবলৈ চেষ্টা কৰি আছে ৰুমলৈ মাতি লৈ যোৱা কাৰণটো কি। ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে, যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। হয়, এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিয়াৰ কথা কৈ এনেকুৱা ঘটনাৰ সৃষ্টি হৈছে। মই এইবিলাকৰ ওপৰত মাতি আছো এণ্ড আগলৈকেও মাতি থাকিম। আই ডোন্ট ন' কোন হিন্দু হয় কোন মুছলিম হয়, মোৰ লগত সেইবিলাক মেটাৰ নকৰে। আমি অসমত থাকোঁ, আমি চবে অসমীয়া। সেইকাৰণে কৈ আছোঁ আপোনালোকৰ ৰায়টো কমেণ্ট বক্সত জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।